মহাভাগৱত পদ অমৃত সাক্ষাৎ বামন পুৰাণ কিছু মিশ্ৰ দিলো তাত। এতিয়া কবিয়ে কৈছে যে এই মহাভাগৱত অমৃতৰ লগত মই বামন পুৰাণৰ কিছু কথা সংমিশ্ৰিত কৰি দিছো। দুয়ো কথা নিবন্ধিবোৰ একত্ৰ মিহলে মধু সমেত দুগ্ধ যেনে অতি স্বাদ বলে। যাতে মানে গাখীৰৰ লগত চেনি দিলে যেনেকৈ বেছি সোৱাদ হয়, তেনেকৈ মই বামন পুৰাণ ভাগৱত পুৰাণৰ লগত সংযোগ কৰি বেছি স্বাদ কৰি তুলিছো। শুনা সাৱধান মনে যত সভা সদ, তৃতীয় স্কন্ধৰ মহাভাগৱত পদ। আমাৰ জীৱশ্ৰেষ্ঠ মানুহক মহাপুৰুষে আহ্বান জনাইছে কি বুলি, যে তোমালোকে এই মহাভাগৱত শাস্ত্ৰ যত্ন কৰি শুনা। যেন মতে ভৈল ইটো অনাদি পাতন, শুনিওক আচৰ্যাৰ বৈকুণ্ঠত মন। যে এই তৃতীয় স্কন্ধ অনাদি পাতন কেনেকৈ সৃষ্টি হৈছে তাক তোমালোকে মনোযোগেৰে যদি শুনা, তোমালোক বৈকুণ্ঠলৈকে গতি কৰিব পাৰিবা। অৰ্থাৎ ভাগৱত শুনা জীৱ সংস্কাৰ হ'ব, সংস্কাৰী জীৱই মানে মুক্তি পাব। আৰু যদি ভাগৱত নুশুনে, নপঢ়ে, নুবুজে, তেতিয়া তেওঁ অসংস্কাৰী হৈ থাকিব। অসংস্কাৰী জীৱই জীয়াই থাকোঁতে অশান্তি পাব আৰু মৰিলে অধোগতি যাব। সংস্কাৰী জীৱই জীয়াই থাকোঁতে শান্তি পাব, মৰিলে সদগতি পাব। আপুনি মইনো কোন, ব্যাসৰ দৰে বিদগ্ধ পণ্ডিত ভগৱানে যাওক, মানে সেই যুগৰ এজন বিদগ্ধ পণ্ডিত, বেদজ্ঞ, শাস্ত্ৰজ্ঞ, টীকালজ্ঞ, ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য ব্যক্তি কৰি জন্ম দিছিল। তৎসত্বেও তেওঁ ডেকা কালতে অসন্তুষ্টতাত জীৱন নিৰ্বাহ কৰিব লগা হৈছিল। আমাৰ প্ৰথম স্কন্ধ ভাগৱততে এই কথা উল্লেখ আছে। হিনেক পূৰ্বতে পৰা সৰস্বত ঋষি, বদৰিকাশ্ৰমত আচন্ত ব্যাস বসি। এদিন বদৰিকাশ্ৰমত ব্যাস বহি আছে। কেনেকৈ, উগুল থুগুল মন নাহি সুখ শান্তি, নপান্ত উপায় একো মনে গুণী গান্ধী। তেওঁ উগুল থুগুল মন এটা লৈ পেলাই বহি আছে। আৰু কিয় সেই উগুল থুগুল ভাৱটোৱে তেওঁক প্ৰতিক্ৰিয়া কৰিছে, ভাবি চিন্তি উত্তৰ বিচাৰি পোৱা নাই। ফলত কি হৈছে, অধু মুখে আছে বসি শুয়া নিশ বদ, সেই বেলা তৈতে আহি মিলিল নাৰদ। মন মাৰি তললৈ বহি থকা অৱস্থাতে নাৰদ আহি গ'ল। বুজিছানে? নাৰদ আহি গ'ল, নাৰায়ণ নাৰায়ণ কৰি আহি গ'ল। নাৰদৰ আনন্দমূৰ্তি দেখাৰ লগে লগে সচকিত হৈ আহা আহা দেৱ ঋষি বুলি পাদ্য অৰ্ঘ্য আচমনি লৈ আসনত বহুৱাই উদ্দেশ্য ব্যাখ্যা সুধিছে। পাদ্য অৰ্ঘ্য দুটা শব্দ প্ৰয়োগ কৰিছে। পাদ্য মানে ভৰি ধোৱা পানী, অৰ্ঘ্য মানে মুখ ধোৱা পানী। আমাৰ ভকতক ভৰি ধোৱা পানী টিঙৰে মুখ ধুবলৈ দিব নালাগে। বেদৰ মতে মুখ ধোৱা পাত্ৰ এটা বেলেগকৈ ৰাখিব লাগে। সেইকাৰণে আমাৰ ভাগৱতৰ ব্যাখ্যা কৰোঁতে আমাৰ ব্যাখ্যাকাৰসকলে 5টা প্ৰকাৰে ভাগৱত ব্যাখ্যা কৰিবলৈ শিকিব লাগে দেই, মনত ৰাখিব। 5 প্ৰকাৰে: শব্দাতিক, পদাতিক, আধ্যাত্মিক, তাত্ত্বিক আৰু পৰমাৰ্থিক। এই 5টা প্ৰকাৰে যদি ভাগৱত ব্যাখ্যা কৰিব নাজানে, তেতিয়া ভাগৱতৰ কিছুমান শব্দৰ সংযোজনাই আমাক বিপদত পেলাই দিব। যেনে মই তাৰ এটা উদাহৰণ আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ, যে ঋষভ প্ৰভুৱে 100টা ল'ৰা জন্ম দিছিল। তাৰে আটাইতকৈ ডাঙৰজনৰ নাম ভৰত। ভৰতৰ নাম অনুসৰি আমাৰ দেশখনৰ নাম ভাৰতবৰ্ষ হৈছে। 9জন নৱদ্বীপৰ অধিপতি, 9জন সিদ্ধ পুৰুষ, 9 18 ভৰতক লৈ 19জন, বাকী 81 জনেই কৰ্মকাণ্ড কৰি আছে বুলি কৈছে। আমাৰ বৈদিক যুগৰ পৰাই কৰ্মকাণ্ডী মানুহৰ সংখ্যা বেছি। মনত ৰাখিব দেই। তাৰমানে একেখন বেদতে 2টা নিয়ম আছে। একে বেদে কহন্ত সগুণ নিৰ্গুণ। সগুণো কৈছে, নিৰ্গুণো কৈছে। আমি এতিয়া কোনটো পথে যাব লাগিব মই অলপ পিছতে আপোনালোকক বুজাই দিম। গতিকে তেওঁ কি কৰিছে, অধুমুখে আছে বসি শুয়া নিশ বদ, সেই বেলা তৈতে আহি মিলিল নাৰদ। ভগৱানে পঠাই দিছে, যোৱা, মোৰ ভকত বিপদত পৰিছে, আঙুলিয়াই দিয়া ক'ত ভুল হৈছে। তেতিয়া তেওঁ হাতে বিনা যন্ত্ৰ মুখে ৰাম নাম লৈ স্ফূৰ্তি আনন্দত স্ফূৰ্তি মূৰ্তি লৈ আহি পেলাই ব্যাসৰ ওচৰত উপস্থিত হৈছে।
ব্যাসে দেখাৰ লগে লগে সচকিত হৈ আসনত বহুৱাই তেওঁক উদ্দেশ্য ব্যাখ্যা সুধিছে। তেতিয়া নাৰদে কৈছে, মই উদ্দেশ্য ব্যাখ্যা কোৱাৰ আগতে তুমি মোক কোৱা, তোমাক ভগৱানে এই যুগৰ বিদগ্ধ পণ্ডিত, বেদজ্ঞ, শাস্ত্ৰজ্ঞ, টিকালজ্ঞ কৰি ধ্যানত তুমি ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য ব্যক্তি কৰি পঠাইছিল। তৎসত্বেও তুমি এনেকৈ মন মাৰি কিয় আছা মোক কোৱা। তেতিয়া ব্যাসে ক'লে, দেৱঋষি, মই নিজেই নাজানো মোৰ ক'ত ভুল লাগি গ'ল। তুমি অৱতাৰী পুৰুষ হিচাপে আঙুলিয়াই দিয়া। ইয়াৰ এই বক্তব্যটোত কি সোমাই আছে? দাস্যত্ব ভক্তি। ব্যাস নিজেও এজন অৱতাৰী পুৰুষ, 24 অৱতাৰৰ অন্যতম অৱতাৰ ব্যাস, কিন্তু তেওঁ মান্যতা কাক দিছে? নাৰদক। গতিকে আমি ইয়াৰ পৰা কি শিকিব লাগে? যে মই এইখন গাঁৱত মোতকৈ জনা মানুহ, মোতকৈ জ্ঞানী মানুহ আৰু দ্বিতীয় নাই, এনেকুৱা ভাৱ কেতিয়াও আমি ল'ব নালাগে। মোতকৈ কম বয়সৰ ল'ৰা বা ছোৱালী এজনেও বা এগৰাকী মানুহেও মোতকৈ বেছি কথা জানিব পাৰে। মই নজনা কথা মোতকৈ সৰু এজনেও জানিব পাৰে। গতিকে নজনা কথাটো সৰু এজনৰ পৰা বা কম শিক্ষিত এজনৰ পৰা শিকিবৰ কাৰণে আমি লজ্জাবোধ কৰিব নালাগে। আমাৰ লাজ মানে মায়া, মায়া মানে অজ্ঞান, অজ্ঞান মানে আন্ধাৰ, আন্ধাৰ মানে দুখ দুৰ্গতি। আমি যদি নজনা কথাটো জনাজনৰ পৰা শিকি ল'বলৈ যদি লজ্জাবোধ কৰোঁ, তেতিয়া মোৰ জীৱটো দুখ দুৰ্গতি ফাললৈ গতি কৰিব। সেইকাৰণে আমি ব্যাসৰ দৰে হ'ব লাগিব, যে নজনা কথাটো আনৰ পৰা জনাৰ কাৰণে আমি সদায় আগ্ৰহী হ'ব লাগিব। তেতিয়া ব্যাসে ক'লে যে মই নিজেই নাজানো মোৰ ক'ত ভুল লাগি গ'ল। তুমি অৱতাৰী পুৰুষ আৰু বিদগ্ধ পণ্ডিত হিচাপে মোক আঙুলিয়াই দিয়া। এই দাস্যত্ব ভাৱ শুনি নাৰদে কি বুলি ক'লে? নাৰদ বদতি শুনা মহামুনি ব্যাস, তুমি সে কৰিলা সবে জগতকে নাশ। তোমাক ভগৱানে বিদগ্ধ পণ্ডিত কৰিছিল, জ্ঞানী কৰিছিল আৰু শাস্ত্ৰজ্ঞ। তুমি 4 বেদ, 14 শাস্ত্ৰ, 18 পুৰাণ ৰচনা কৰি বিভাগী ধৰ্মজ্ঞান দিলা, কিন্তু তৎসত্বেও তুমি বেদৰ তত্ত্বই বুজি নাপালা। তুমি বেদৰ তত্ত্বই বুজি নাপালা। আকস্মিকে লোককো শিকাইলা হিংসা ধৰ্ম, নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম। গৰিহিত কৰ্মকো কহিলা ধৰ্ম বুলি, তোমাৰ বচনে লোক নাখিল সমূলি। তুমি বেয়া কামো ভাল বুলি কৈ দিলা, আৰু এই যুগৰ বিদগ্ধ পণ্ডিত কাৰণে সকলোৱে তোমাক মানি ল'লে। গতিকে সিজিলত তোমাৰো ঋষি পৰম অন্যায়, নাহি সুস্থ চিত্ত তব সেহি অভিপ্ৰায়। গতিকে ব্যাস বিদগ্ধ পণ্ডিত হৈ সমাজক ভুল পথে পঠিওৱাৰ কাৰণে তেওঁ যদি পাপ হ'ল, দুখ দুৰ্গতি ভুগিব লগা হ'ল। আমাৰ এই খঙীয়া ঔগুৰি ঘাটত কাৰোবাক ভগৱানে বিদগ্ধ পণ্ডিত, কাৰোবাক শাস্ত্ৰজ্ঞ, কাৰোবাক জ্ঞানী, কাৰোবাক বুদ্ধিমন্ত কৰি পঠাইছে। কি কাৰণে? যে তোমাক মই ঔগুৰি খঙীয়া গাঁৱৰ ভিতৰত বেছি ধনী, বেছি সম্পদশালী, বেছি জ্ঞানী, বেছি শিক্ষিত কৰি পঠিয়াইছো, যাতে গাঁওখন, সমাজখন, উঠি অহা প্ৰজন্মক তুমি ভাল পথে লৈ যোৱা। যদি আপুনি যদি আনতকৈ বেছি জ্ঞানী, বুদ্ধিমন্ত হৈ যদি আনক ভুল পথে পৰিচালিত কৰে, তে আপোনাৰ মোৰো অৱস্থা ব্যাসৰ দৰে হ'ব। আমি বাচি যাব নোৱাৰিম। তেতিয়া ব্যাসে ক'লে উপায়, উপায় এটা আছে। মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ, প্ৰচাৰোক গোবিন্দৰ গুণ নাম মাত্ৰ। তুমি 17খন পুৰাণত যি ভুল পথ দিলা, গতিকে 18 নম্বৰ সূৰ্য পুৰাণ ভাগৱত ৰচনা কৰি ভাগৱতৰ দ্বাৰা সেই 17খন পুৰাণৰ ভুল পথবিলাক তুমি নৎসাত কৰি দিয়া। তোমাৰ হাতেৰে ৰোৱা পুলি তোমাৰ হাতেৰে উভালি দিয়া। তোমাৰ হাতেৰে ৰোৱা পুলি আনে উভালিবলৈ গ'লে যদি জ্ঞানী গণে তাকো কৰে নিবাৰণ, আউৰ তাৰ বচন নমানে একোজন। বোলে উপালম্ব কৰি বচন খণ্ডিত, ব্যাসতো অধিক ভৰিলে এহেন্তে পণ্ডিত। ব্যাসৰ কথা বিৰোধ কৰিবলৈ গ'লে মানুহে হাঁহিব, এওঁ আকৌ ব্যাসতকৈও পণ্ডিত আহিল বুলি ক'ব। গতিকে তুমি এতিয়া ভাগৱত ৰচনা কৰি এই সূৰ্য পুৰাণৰ দ্বাৰা 17খন পুৰাণ নৎসাত কৰি দিয়া, নহ'লে আৰু তোমাৰ বিকল্প নাই। হেন শুনি ব্যাসে কৰিলন্ত ধ্যান, হৃদয়তে কৃষ্ণক দেখিলা বিদ্যমান। লগে লগে ধ্যানত বহিলে আৰু হৃদয়ত দেখা পালে। কেনেকৈ? বাম পাশে মায়া দক্ষিণ নত ভক্তি মাও, দেখি ব্যাস ঋষিৰ ৰোমাঞ্চ ভৈল গাও। মায়ে বান্ধন্ত ভক্তি মাও মেলাবন্ত, দুহান্ত মধ্যত আছা ভগৱন্ত। আমাৰ প্ৰত্যেকৰে হৃদয়তে ভগৱন্ত আছে। পথ দুটা দিছে, এটা বাওঁ
এটা সোঁ, এটা আগম, এটা নিগম, এটা প্ৰবৃত্তি, এটা নিৰ্বৃত্তি, এটা সকাম, এটা নিষ্কাম, এটা সগুণ, এটা নিৰ্গুণ। আমি কোন পথে যাব লাগিব? গতিকে ব্যাসে সেই পথটো চিনি নোপোৱাৰ কাৰণে ব্যাসৰ দৰে বিদগ্ধ পণ্ডিতৰ সেই অৱস্থা হৈছে। আমি জানো বাচি যাব পাৰিম? নোৱাৰো। সেইকাৰণে ভাগৱতে আমাৰ নিয়মবিলাক কৈ আছে। গতিকে ভাগৱত ৰচনা কৰাৰ লগে লগে গতিকে এই ভাগৱতৰ দ্বাৰা আমাৰ এই 17খন পুৰাণৰ যি ভুল পথ, আজি আমাৰ এই কথাটো ভাগৱত নপঢ়াৰ কাৰণে, ভাগৱতৰ কথা নজনাৰ কাৰণে আমাৰ সমাজত 17খন পুৰাণৰ মতে চলি থকা মানুহৰ সংখ্যা বেছি। এতিয়া 17খন পুৰাণৰ মতটো কি? হে জীৱশ্ৰেষ্ঠ মানুহ, তোমালোকে পৃথিৱীলৈ মানুহ নামৰ উপাধি লৈ অহাৰ লগে লগে তোমাৰ ভগৱানৰ ওচৰত 5টা ধাৰ লাগি আহিছে। এই 5টা ধাৰ পৰিশোধ কৰিবৰ কাৰণে তোমালোকে প্ৰত্যেক দিনে 5টা যজ্ঞ কৰিব লাগিব। তেতিয়াহে তোমালোকে এই 5টা ধাৰৰ পৰা মুক্ত হ'ব পাৰিবা। এতিয়া আগম বেদৰ মতে 17খন পুৰাণৰ মতে আমাৰ কি কি ধাৰ খুজিব লাগিব? ঋষি যজ্ঞং, দেৱ যজ্ঞং, ভূত যজ্ঞং, সৰ্বদা নিঃযজ্ঞ, পিতৃযজ্ঞস্য যথাশক্তি ন হাপয়িত। এই 5টা যজ্ঞ, ঋষি যজ্ঞ বেদাদি পাঠ কৰিব লাগিব, দেৱযজ্ঞ হোম দিব লাগিব, ভূতযজ্ঞ বলি দিব লাগিব, নিঃযজ্ঞ অতিথি সেৱা কৰিব লাগিব, পিতৃযজ্ঞ শ্ৰাদ্ধ দিব লাগিব। তেতিয়া আমাৰ 5টা ধাৰৰ পৰা আমি মুক্ত হ'ব পাৰিম। কিন্তু গুৰুজনাৰ প্ৰপন্ন শিষ্য মাধৱদেৱ আৱিৰ্ভাৱ হৈ জগতবাসীক ক'লে, হে জীৱশ্ৰেষ্ঠ মানুহ, আমাৰ 17খন পুৰাণৰ বা বেদৰ আগম মতে কোৱাটো 5টা ধাৰ সঁচা, কিন্তু 5টা ধাৰ পৰিশোধ কৰিবৰ কাৰণে যুগ পৰিপন্থী যজ্ঞৰ আমাৰ প্ৰয়োজন নাই। কাৰণ কলি যুগত যজ্ঞ কৰিলে কোনেও উদ্ধাৰ হ'ব নোৱাৰে। 28,000 ঋষিয়ে যজ্ঞ কৰি বিফল হৈ গৈছে। আমি জানো সফল হ'ম? এই কথা আমি উপলব্ধি কৰিব লাগিব। গতিকে তেওঁ ক'লে যে 5টা ধাৰৰ কথা তেওঁ স্বীকাৰ কৰিছে। পিতৃভূত পতি দেৱ ঋষি কুৰ্হিদৰ, উপজিলে তা সম্ভাৰ ঋণী হুৱে নৰ। হুমে দেৱ ঋণ খোজে তৰ্পণে ঋষি, বলিদানে ভূত শ্ৰাদ্ধ আদিয়ে পিতৃ। সমভাৱে কুৰ্হিদ খবৰ খোজে ঋণ, এহিমতে ঋণী সদা ভূপতি বিহীন। আজিৰ দৰে যি ভাগৱত নুশুনে, শাস্ত্ৰ নপঢ়ে, ঈশ্বৰৰ নাম নলয়, তেওঁলোকে 5টা যজ্ঞ কৰিব লাগিব। যদি আমি ভাগৱত পঢ়িছোঁ, দশম কীৰ্তন, ঘোষা ৰত্নাৱলী, গীতা পঢ়িছোঁ, ঈশ্বৰৰ নাম লৈছোঁ, তেতিয়াহ'লে এই 5টা যজ্ঞৰ আমাৰ প্ৰয়োজন নহয়। কায় বাক্য মন কৰি নিশ্চয় যিজন, মুকুন্দৰ চৰণত পখিল শৰণ। তাৰ খবৰ ঋণ খোজা গৈলন সমস্তৰে, নকৰিও ঋণী আৰু নুহিকিতো নৰে। আমি যদি মুক্তিদাতা ভগৱন্তৰ চৰণত আশ্ৰয় ল'ব পাৰোঁ, শৰণ ল'ব পাৰোঁ, তেতিয়াহ'লে এই 5টা ধাৰৰ পৰা আমি মুক্ত হৈ যাব পাৰিম। সহজ উপায় দিছে দেই, সাৰ্বজনীন সনাতন। শংকৰদেৱৰ ধৰ্মটো হৈছে সাৰ্বজনীন সনাতন, সকলোৱে পালন কৰিব পাৰে। অন্য ধৰ্মবিলাক আনে নোৱাৰে, সেইবিলাকত নিয়ম বান্ধি থোৱা আছে। বৰ্ণাশ্ৰমৰ ধৰ্ম যত যাৰ যেন বিধি আছে, তাৰে সে কেৱল অধিকাৰ। হৰি নামক কীৰ্তনত নাহিকে নিয়ম একো, এতেকে সে ধৰ্ম মাজে সাৰ। গতিকে আন ধৰ্মবিলাকত স্থান, কাল, পাত্ৰ, নিমিত্ৰ, দ্ৰব্য, মন্ত্ৰ এইবিলাক শুদ্ধ হ'ব লাগিব। আজিৰ তাৰিখত কোনোবাই পূজা যজ্ঞ কৰিব পাৰিব, কিন্তু স্থানটো শুদ্ধ হ'ব লাগিব, পাত্ৰ শুদ্ধ হ'ব লাগিব, দ্ৰব্য শুদ্ধ হ'ব লাগিব, মন্ত্ৰ শুদ্ধ হ'ব লাগিব, আৰু সময়মতে কৰিব পাৰিব লাগিব। আপুনি মইনো কোন? মানে বৈদিক যুগত ঋষিমুনি সকলেও দেৱভাষা সংস্কৃত শুদ্ধকে উচ্চাৰণ কৰিব নোৱাৰাৰ কাৰণে আমাৰ বিপদত পৰিছে। আমাৰ ষষ্ঠ স্কন্ধ ভাগৱতত তস্তা ঋষিৰ যজ্ঞৰ সম্পৰ্কে দেখুৱাইছে। আপোনালোকে জানে যে ইন্দ্ৰৰ অভিমানত অসন্তুষ্ট হৈ এদিন স্বৰ্গৰ দেৱতাসকলৰ স্বৰ্গৰ পৰা বৃহস্পতি গুৰু গুচি গৈছিল। গুচি যোৱাৰ লগে লগে স্বৰ্গৰ দেৱতাসকলৰ মাজত অথন্তৰ হৈছিল। ইন্দ্ৰই গৈ ব্ৰহ্মাৰ ওচৰত গৈ উপায় বিচাৰিলে যে বৃহস্পতি গুৰু গুচি গৈছে অসন্তুষ্ট হৈ, আৰু এতিয়া স্বৰ্গত অথন্তৰ হৈছে, তুমি কৃপা কৰি মোক উপায় এটা দিয়া। তেতিয়া ব্ৰহ্মাই ক'লে, তেওঁ পুনৰ সন্তুষ্ট হৈ ঘূৰি নহা পৰ্যন্ত তুমি তস্তা ঋষিৰ পুত্ৰ বিশ্বৰূপক নি মন্ত্ৰী পাতি ৰাজ্য চলাই থাকা। ব্ৰহ্মাৰ পৰামৰ্শ মতে ইন্দ্ৰই
তস্তা ঋষিৰ পুতেক বিশ্বৰূপক আনি গুৰু মানি ৰাজ্য চলাই আছে। কিন্তু বিশ্বৰূপৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য আছিল, মাক অসুৰ, বাপেক ঋষি। গতিকে তেওঁ সুবিধা পালে যজ্ঞৰ দ্ৰব্য অসুৰকো দিয়ে, দেৱতাকো দিয়ে। এদিন ইন্দ্ৰৰ চকুত ধৰা পৰাৰ লগে লগে ইন্দ্ৰই ক্ষোভিত হৈ ব্ৰজ মাৰি বিশ্বৰূপক শিৰচ্ছেদ কৰি দিলে। পুত্ৰ বধ কৰাৰ লগে লগে বাপেকে পুত্ৰবধি প্ৰতিশোধ ইন্দ্ৰৰ ওপৰত ল'বৰ কাৰণে যজ্ঞ আৰম্ভ কৰিলে আৰু ঘৃত আহুতি দি মন্ত্ৰ উচ্চাৰণ কৰি আছে। কি বুলি? ইন্দ্ৰ শত্ৰু নিধন হওক, ইন্দ্ৰ শত্ৰু নিধন হওক, ঘৃতাহুতি কৰি আছে। পূৰ্ণাহুতি দিবৰ সময়ত খৰ মন্ত্ৰ উদাত্ত কণ্ঠৰে, মানে পূৰ্ণাহুতি দিওঁতে মন্ত্ৰ ভুল হৈ গ'ল। কি বুলি ক'লে? ইন্দ্ৰৰ শত্ৰু নিধন হওক। ষষ্ঠী বিভক্তি ৰ আখৰ এটা বাঢ়ি গ'ল। ৰ আখৰ এটা বাঢ়ি যোৱাৰ লগে লগে মন্ত্ৰ ভুল হৈ গ'ল। ইন্দ্ৰৰ শত্ৰু তেওঁ নিজেই। তেওঁৰ যজ্ঞস্থলীৰ পৰা উৎপত্তি হোৱা বিদ্যাসুৰে ইন্দ্ৰক মৰাৰ বিপৰীতে ইন্দ্ৰৰ হাতত মৃত্যু হ'ব লগা হ'ল। গতিকে গুৰুজনে কৈছে, দেৱ ঋষি সমস্তইও মন্ত্ৰ শুদ্ধ কৰিব পৰা নাই। আমাৰ কলি যুগৰ মানুহে কেতিয়াও নোৱাৰে। কলিৰ লোকৰ মতি মলিন অপাৰ, আন একো ধৰ্মত নাহিকে অধিকাৰ। সেইকাৰণে আন ধৰ্ম আচৰণ কৰা আমাৰ অধিকাৰ নাই, কাৰণ আমাৰ অল্পমতি, আমাৰ মলমতি। গতিকে কলিৰ লোকৰ মলিন অপাৰ, আন একো ধৰ্মত নাহিকে অধিকাৰ। গতিকে আগৰ যুগত ধ্যানে যজ্ঞে পূজাৰে কহিছে যেন ফল, হৰিৰ কীৰ্তনে তাকো সাধয়সকল। কলি যুগৰ মানুহে ভগৱানৰ নাম ল'লে সমস্ত পুণ্য সাধন হয়। যত ফলং সৰ্বতীৰ্থেষু সৰ্বযজ্ঞেষু কীৰ্তিতম তৎ ফলম কৌটি গুণম পুণ্যম ৰাম নাম এব লভ্যতে। আগৰ যুগত তপ জপ যজ্ঞ কৰি যিটো ফল পাইছিলে, কলি যুগৰ মানুহে নাম ল'লে সমফলৰ অধিকাৰী হয়, সহজ উপায় দিলে। গতিকে আমি এই আদৰ্শৰে আমি যাতে সমাজখন, আমাৰ পৰিৱেশটো, আমাৰ উঠি অহা প্ৰজন্মক আমি যাতে আগুৱাই নিব পাৰোঁ। গতিকে আমি শাস্ত্ৰ অধ্যয়ন নকৰাৰ কাৰণে আজি আমাৰ সমাজত বহুত মানুহে পূৰ্ব পৰম্পৰাকে ধৰ্ম বুলি আচৰণ কৰি আছে। যাৰ কাৰণে শাস্ত্ৰত গুৰুজনাই কৈছে, কতো মন্দ মতি শাস্ত্ৰ নকৰে বিচাৰ, কৰৈ কৰ্ম ধৰ্ম পূৰ্বপুৰুষ আচাৰ। যে আমাৰ সমাজত বহুত মানুহে এই পূৰ্বপুৰুষৰ পৰা আমি এনেকৈ চলি আছো আৰু আমি এইটো এৰিব নোৱাৰো বুলি তাকে ধৰ্ম বুলি আচৰণ কৰিছে। শংকৰদেৱে কৈছে, পৰম্পৰা ধৰ্ম নহয়। পৰম্পৰাটো হৈছে এটা এটা সময়ত মানি চলা নিয়ম, ই গতিশীল। আমাৰ ইতিহাসে কৈছে যে আমাৰ উপৰি পুৰুষসকল যেতিয়া সভ্যতাৰ বিকাশ হোৱা নাছিল, যেতিয়া মানুহে ঘৰ বনাব নাজানিছিল, তেতিয়া আমাৰ উপৰি পুৰুষসকল পৰ্বতৰ গুহাত বাস কৰিছিল। যেতিয়া কাপোৰ বব নাজানিছিল, তেতিয়া গছৰ বাকলি পিন্ধিছিল। যেতিয়া জুইৰ ব্যৱহাৰ নাজানিছিল, তেতিয়া মানুহে কেঁচা মঙহ খাইছিল। যেতিয়া পানী ফিল্টাৰ নাছিল, তেতিয়া পুখুৰী নদীৰ পানী খাইছিল। আজিকালি খাব জানো? নাখায়। কিয়নো সভ্যতা বিকাশশীল, জগত গতিশীল, সময় গতিশীল, যুগ গতিশীল, জীৱন গতিশীল, সুখ দুখ গতিশীল আৰু ধৰ্ম গতিশীল, পৰম্পৰাও গতিশীল। গতিকে এতিয়া আমি যুগ ধৰ্ম যেতিয়ালৈকে আচৰণ নকৰিম, তেতিয়ালৈকে আমি গতি পাব নোৱাৰো। এইকাৰণে মাধৱদেৱে জগতবাসীক মিনতিৰে কৈছে, শংকৰদেৱে ভাগৱতৰ মাজেদি জগতক আহ্বান জনাইছে। তেওঁ অসমত জন্মগ্ৰহণ হ'ল যদিও তেওঁ অসমবাসী বা কোনো জাতি জনগোষ্ঠীক উদ্দেশ্যি ভাগৱত ৰচনা কৰা নাই। ভাগৱতৰ যোগেদি তেওঁ বিশ্ববাসীক আহ্বান জনাইছে। কি বুলি? উবা নৰলোক হৰি ভজিউক, ধৰা ইটো উপদেশ, এৰা আলজাল জীৱা কতকাল, জৰা ভৈল পৰবেশ। যে উবা অসমৰ মানুহ, উবা ভাৰতৰ মানুহ, উবা সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজৰ মানুহ বুলি আহ্বান জনোৱা নাই। শংকৰদেৱৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই মহামানৱ মহাত্মা গান্ধীয়ে এটা মন্তব্য কৰি থৈ গৈছে। কি বুলি? What Shankardev was alone able to do, nowadays the whole army of the English knowing people cannot do. বিশ্বত এতিয়ালৈকে যিমান বিলাক গুৰু আবিৰ্ভাৱ হ'ল, শংকৰদেৱে বিশ্ব মানৱৰ কাৰণে যিমান অমূল্য অৱদান দি থৈ গৈছে,
পৃথিৱীত আৰু কোনো গুৰুৱে সিমান অৱদান দিব পৰা নাই। আৰু সেইজন গুৰু অসম মাতৃৰ বুকুত আৱিৰ্ভাৱ হোৱাৰ কাৰণে অসমবাসীক তেওঁ ভূয়সী প্ৰশংসা কৰি থৈ গৈছে। কি বুলি? Assamese indeed fortunate, for Shankardev has 5 centuries back given to Assamese people an ideal which is also my ideal of Ram Rajya. মই যিখন ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰাৰ মানসেৰে আহিছিলো, শংকৰদেৱে 500 বছৰ পূৰ্বতে সেই ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰি থৈ গৈছে। অসমবাসী সঁচাকৈয়ে ভাগ্যৱান। কিন্তু আজি আমি অসমৰ মানুহে গুৰুজনাৰ এই আদৰ্শবিলাক শৃংখলাবদ্ধভাৱে সঠিকভাৱে আলোচনা নকৰাৰ কাৰণে আমাৰ একেখন গাঁৱতে 2-3টা নামঘৰ বা দুখন 3খন খেল হৈ আমি বসবাস কৰিব লগা হৈছোঁ। কিন্তু শংকৰদেৱে আমাৰ জাতি বৰ্ণ নিৰ্বিশেষে এখন সমাজ এটা জাতি প্ৰতিষ্ঠা কৰি থৈ গৈছিল। আপোনালোকে জানে প্ৰাক শংকৰী যুগত অৰ্থাৎ শংকৰদেৱ আৱিৰ্ভাৱৰ আগত আমাৰ অসমক অন্ধকাৰ যুগ বুলি কোৱা হৈছিল। আৰু অসমৰ মানুহে ধৰ্মৰ নামত অন্যান্য প্ৰাণী বলি দিয়াৰ উপৰি মানুহ বলি দিবলৈ কুণ্ঠাবোধ কৰা নাছিল। তেনে এটা সন্ধিক্ষণত শংকৰদেৱ আৱিৰ্ভাৱ হৈ অসমৰ চাৰিওফালে ঘূৰি চাই দেখিলে অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহৰ বাসস্থান। এই সকলোবিলাক অমৃতৰ সন্তান। এই আধ্যাত্মিক জ্ঞানটো মই যদি অসমবাসীক দি থৈ যাব নোৱাৰো, অনাগত দিনত এওঁলোক কেতিয়াও একতাৰ দোলেৰে বান্ধ খাব নোৱাৰিব, সমন্বয়ৰ সেতু বান্ধিব নোৱাৰিব। সেইকাৰণে তেওঁ অন্ধকাৰ অসমক পোহৰলৈ আনিবৰ কাৰণে প্ৰথমতে তেওঁ সমাজ সংস্কাৰ পথটোকে হাতত তুলি লৈছিল। কেনেকৈ লৈছিল? 2য় স্কন্ধ ভাগৱতত উল্লেখ আছে। কিৰাত কছাৰী খাচী গাৰু মিৰি যবন কংক গোৱাল ধুবাজে তোৰুক অসম মূলোক কুবাচ মেল চান্দাল আনুসব পাপী কৃষ্ণ সেৱকৰ সংগত পবিত্ৰ হয় হৰিত একান্তে ভকতি কৰিয়া বৈকুণ্ঠে সুখে চলয়। আজি আপোনালোকৰ এই খঙীয়া ঔগুৰি ঘাটৰ ৰাইজে 3দিনীয়াকৈ অনুষ্ঠিত কৰা এই ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠানলৈকে এই অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ মানুহ, সকলো সম্প্ৰদায়ৰ মানুহ, সকলো ধৰ্মৰ মানুহে আহি ইয়াত ভাগৱত শুনি বৈকুণ্ঠৰ পথ প্ৰশস্ত কৰিব পাৰে, তাত কোনো বাধা নাই। সেইকাৰণে শংকৰদেৱে সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতক সংস্কাৰ কৰি আনি এখন জাতি বৰ্ণ বৈষম্য সমাজ প্ৰতিষ্ঠা কৰি চিনাকি কৰি থৈ গৈছিল আৰু কৈছিল, হেৰা ভকতসকল, এয়া মই তোমালোকৰ মাজলৈ আজি গাৰুৰ ভকত আনিছো দেই। কেনেকৈ সংস্কাৰ কৰি আনিছিল? ভগৱন্তৰ 1000টা নামৰ পৰা এটা এটা নাম দি সংস্কাৰ কৰি লৈ আহিছিল আৰু সমাজক চিনাকি কৰি দিছিল। এয়া মই গাৰুৰ ভকত তোমালোকৰ মাজলৈকে আনিছো, এওঁক আজিৰ পৰা তোমালোকে গাৰু বুলি ঘৃণা নকৰিবা, এওঁ ঈশ্বৰৰ অমৃতৰ সন্তান, এওঁক তোমালোকে আজিৰ পৰা গোবিন্দ আতৈ বুলিবা। এয়া মই নগাৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে নৰোত্তম আতৈ বুলিবা। এয়া মই যবনৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে জয় হৰি আতৈ বুলিবা। এয়া মই কাৰ্বিৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে ভোলাই আতৈ বুলিবা। এয়া মই জয়ন্তীয়াৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে মাধৱ আতৈ বুলিবা। এয়া মই হীৰাৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে মথুৰা দাস আতৈ বুলিবা। এয়া মই আহোমৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে নৰহৰি আতৈ বুলিবা। এয়া মই কছাৰীৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে বলাই ৰমাই বুলিবা। এয়া মই মিচিঙৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে পৰমানন্দ আতৈ বুলিবা। এয়া মই দেউৰীৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে বৈকুণ্ঠ আতৈ বুলিবা। এয়া মই কৈবৰ্তৰ ভকত আনিছো, এওঁক আজিৰ পৰা পূৰ্ণানন্দ আতৈ বুলিবা। এয়া মই বনিয়াৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে হৰিদাস আতৈ বুলিবা। এয়া মই কোচৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে মুৰাৰী আতৈ বুলিবা। এয়া মই কলিতাৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে গোপাল আতৈ বুলিবা। এয়া মই ভটিয়াৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে দামোদৰ আতৈ বুলিবা।
এয়া মই নাপিতৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা নাৰায়ণ ঠাকুৰ এটা বুলিবা। এয়া মই তিৱাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে সুদাম আঁতৰি বুলিবা। এয়া মই কায়স্থৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে সতাই আঁতৰি বুলিবা। এয়া মই মুছলমানৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে শ্যাম কাই আঁতৰি বুলিবা। তাৰ পৰা অপ্ৰবংশ হৈ চান্দখাই হৈছে। এয়া মই ব্ৰাহ্মণৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা অনন্ত কণ্ডলী সাৰ্বভৌম ভট্টাচাৰ্য বুলিবা। এই ধৰণে সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতক সংস্কাৰ কৰি আনি বৰ্ণ বৈষম্যহীন এখন জাতি প্ৰতিষ্ঠা কৰি উল্লেখ কৰি থৈ গৈছে। কি বুলি? অহৰিক ভজয় যিটো তাকে বোলে জাতি, কৃষ্ণত বিমুখ যিটো সেহিহে অজাতি। ঈশ্বৰক ভজিলে জাতি, ঈশ্বৰক নভজিলে অজাতি। চৈতন্যপন্থীয়েও কৈছে মুচিও খুচি হয় যদি হৰিক ভজে, খুচিও মুচি হয় যদি হৰিক তেজে। মাধৱদেৱে ঘোষাত লিখিছে, ৰাম বুলি তৰে মহা মহা অন্ত জাতি, যিটো নাম নলৱে হীনতো হীন আতি। এই কথা আমাক দি থৈ গৈছে। এইবিলাকৰ মাজেদি আমি যাতে সমাজখন ভক্তিমুখী কৰিব পাৰোঁ, আধ্যাত্মিকমুখী কৰিব পাৰোঁ, তেতিয়াহ'লে আমি ইয়াতে বৈকুণ্ঠৰ সুখ, স্বৰ্গৰ ভোগ আমি লাভ কৰিব পাৰিম। এয়া গুৰুজনৰ দৰ্শন। তাৰপিছত ক'লে যে কৈছে যে সৃষ্টিৰ কেৱলে থাকন্ত হৰি একে ব্ৰহ্মতত্ত্ব, কি মতে স্ৰজন্ত কৃষ্ণে ইটো ত্ৰিজগত। যে তেওঁ একমাত্ৰ তত্ত্বৰূপে কেনেকৈ থাকি এই স্বৰ্গমৰ্ত্য পাতাল সৃষ্টি কৰিছে মোক কোৱা। এই কথা শুনিবাকো মূৰ বৰ চিত্ত, কহিউক ঋষি তুমি কৃষ্ণৰ চৰিত্ৰ। এই কথাখিনি শুনিবৰ কাৰণে মোৰ আগ্ৰহ হৈছে, মোক এই কথাখিনি তুমি কোৱা। যি মতে স্ৰজন্ত ইটো অনাদি পাতন, যেন মতে স্বৰ্জে ব্ৰহ্মা আদি দেৱগণ। এই অনাদি পাতন জগতখন তেওঁ কেনেকৈ সৃষ্টি কৰিলে আৰু ব্ৰহ্মা আদি দেৱতাসকল তেওঁ কেনেকৈ সৃষ্টি কৰিলে। যেন মতে সাতো স্বৰ্গ কৰন্ত নিৰ্মাণ, সাতখন স্বৰ্গ তেওঁ কেনেকৈ নিৰ্মাণ কৰিলে। যেন মতে স্ৰজন্ত পাতাল সাতোখান, আৰু সাতখন পাতাল তেওঁ কেনেকৈ স্ৰজন কৰিলে। সপ্তদ্বীপা বসুমতী, সপ্ত সাগৰ, সপ্তদ্বীপা পৃথিৱী আৰু সাতখন সাগৰ। যি মতে স্ৰজন্ত নদ নদী সৰোবৰ, আৰু কেনেকৈ তেওঁ নদ নদী আৰু সৰোবৰবিলাক সৃষ্টি কৰিলে, এই বিষয়ে মোক কোৱা। এয়া আছিল পৰীক্ষিতৰ প্ৰশ্ন।